নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ অসম পুলিচৰ তৰফৰ পৰা দুখনকৈ নতুন নটিচ আহিছে গতিকে ২৬ তাৰিখে নটিচ দুখন মুকলি কৰি দিছে আজি হ'ল ২৭ তাৰিখ আপোনালোকৰ কাৰণে ৰাতি ১:৪২ ভিডিঅ' বনাইছোঁ ঠিক আছে এতিয়া ২৭ তাৰিখ পৰি গ'ল চ' এই দুখন নটিচ বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে যেটো অসম পুলিচৰ পৰীক্ষাৰ কাৰণে বহুতো কেণ্ডিডেট লাগি আছে অসম পুলিচৰ এটা চাকৰি পাবলগীয়া এছআই পৰীক্ষা ইতিমধ্যে হৈ গৈছে গতিকে এই দুখন নটিচনো কি আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত আহিলে গম পাব গতিকে এই দুখন নটিচ মই আপোনাক দেখুৱাই দিছোঁ আপোনালোকৰ ফিজিকেল টেষ্ট বা আপোনালোকৰ ভাইভা কেতিয়া অনুষ্ঠিত হ'ব এছআই গতিকে সকলোবোৰ মই আপোনালোক এইটো ভিডিঅ'ত বিতংভাৱে জনাই দিম তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব ঠিক আছে চ' আপোনালোকে প্ৰথম নটিচখন আমাৰ আহিছে অসম পুলিচৰ তৰফৰ পৰা নটিচ ৰিগাৰ্ডিং কণ্ডাক্ট অৰ অৰেল ভাইভা ভইচ এণ্ড ডাউনলোডিং অফ এডমিট কাৰ্ড গতিকে আপোনালোকৰ যি SLPRB আপোনালোকৰ এছআই পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল অসম পুলিচৰ সেই এছআই পৰীক্ষাৰ বৰ্তমান অৰেল আৰু ভাইভা আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু অৰেল আৰু ভাইভাৰ কাৰণে আপোনালোকৰ এখনকৈ এডমিট কাৰ্ড আপোনালোকৰ মুকলি কৰি দিয়া হ'ব আৰু এই এডমিট কাৰ্ডখন আপোনালোকৰ কেতিয়াকৈ দিয়া হ'ব তাৰ ওপৰতেই আপোনালোকৰ সবিশেষ গতিকে মই নটিচখন ডাউনলোড কৰি দিছোঁ প্ৰথম নটিচখন আপোনালোক দেখুৱাই দিম মই কি আছে চ' আপোনালোকে পাৰ্ট আপোনালোকে চাব পাৰিব ঠিক আছে চ' আপোনালোকক মই কোনো ধৰণৰ ফেক ভিডিঅ' নহয় আপোনালোকে অফিচিয়েল ভিডিঅ' চ' আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰিপেৰেশ্যনসমূহ চলাব পাৰিব যিসকলে অসম পুলিচৰ কাৰণে ABB এক্সাম দিবলৈ ওলাইছে আমি জানে আমি এছআই পৰীক্ষাটো কমন আনিবলৈ ট্ৰাই কৰিছোঁ ঠিক তেনেকৈ আমি এইবাৰো অসম পুলিচৰ পৰীক্ষাৰ কাৰণে আমি ক্লাছ কৰি আছোঁ আপোনালোকে ক্লাছবোৰ চাব যদি ভাল লাগে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে চ' প্ৰথম নটিচখন আহিছে এইখন যে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড অসম পুলিচৰ পৰা এই নটিচখনত আপোনালোকৰ যিকেইটা আপোনাৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল সেই পৰীক্ষাৰ এছআই পৰীক্ষাৰ টোটাল পোষ্ট আছিল 144টা পোষ্ট হয়নে গতিকে ফিজিকেল টেষ্টটো হৈ গৈছে আপোনাৰ ৰিটেন টেষ্টটো হৈ গৈছে এতিয়া আপোনালোকৰ অৰেল হ'ব আৰু অৰেল কেতিয়া হ'ব আপোনালোকৰ অৰেলটোৰ ডেটটো আপোনালোকৰ মুকলি কৰি দিছে তাৰ আগতে 28 মাৰ্চত আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব অৰেল আপোনাৰ হ'ব 2 তাৰিখে ঠিক আছে আপোনালোকৰ ইয়াতে লিখি দিছে দ্য অৰেল ভাইভা ভইচ অফ এলিজিবল কেণ্ডিডেট ফৰ দ্য এবভ মেনশ্যন পোষ্ট উইল বি হেল্ড 2/4/2025 গতিকে 2 এপ্ৰিলত আপোনালোকৰ ভাইভা আৰু অৰেল অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হ'ব অৰেল আৰু ভাইভাৰ কাৰণে এছআই পৰীক্ষাৰ যিসকল কেণ্ডিডেট আছিল আপোনালোকৰ 28 মাৰ্চ মানে পৰহি ঠিক আছে আজি হ'ল আপোনাৰ 27 তাৰিখ অহা কাইলৈ আপোনালোকৰ মুকলি কৰি দিয়া হ'ব মানে শুক্ৰবাৰে আপোনালোকে 11 বজাত আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব এছআই কেণ্ডিডেটসকলৰ যিসকলে এবাৰ ভাইভা আৰু অৰেলটোৰ কাৰণে কোৱালিফাই হৈছে ঠিক আছে চ' আপোনালোকে এটা কথা মন কৰিব অসম পুলিচৰ ABB পৰীক্ষা আপোনালোকৰ 6 তাৰিখে অনুষ্ঠিত হ'ব কনষ্টেবলৰ আৰু সেই 6 তাৰিখৰ 1 তাৰিখে আপোনালোকে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব আৰু 2 তাৰিখে আপোনালোকৰ এছআই ভাইভাৰ এডমিট কাৰ্ড মুকলি কৰি দিব গতিকে এইখন আছিল প্ৰথম নটিচখন আপোনালোকে চাই ল'ব সবিশেষ আপোনালোকে ইয়াতে অকণমান ধৈৰ্য ধৰিলে আপোনালোকে পঢ়িব পাৰিব ঠিক আছে নেক্সট নটিচখনলৈ আহিছোঁ অসম পুলিচৰ তৰফৰ পৰা আন এখন নটিচ এখন নটিচ আহিছে আপোনালোকে চাই লওক 164 পোষ্ট যি কনষ্টেবল AB কমাণ্ডো বেটেলিয়নৰ পোষ্ট কেইটা ওলাইছিল তাৰ ওপৰতে আহিছে ইয়াতে আহিছে দ্য ৰিজাল্ট অফ দ্য ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অফ দ্য এবভ মেনশ্যন পোষ্ট উইল বি আপলোডেড 5 PM 27/3/2025 গতিকে আজি আপোনালোকৰ 5 বজাত ঠিক আছে আজি আপোনালোকৰ আবেলি 5 বজাত আপোনালোকৰ ৰিজাল্টসমূহ আহিব ফিজিকেল টেষ্টৰ যিসকলে কেণ্ডিডেটে অসম পুলিচৰ কনষ্টেবল AB কমাণ্ডো বেটেলিয়নৰ পৰীক্ষা দিছিল বা ফিজিকেল টেষ্ট দিছিল তেওঁলোকৰ ৰিজাল্টসমূহ আজি মুকলি কৰি দিয়া হ'ব 5 বজাত ঠিক আছে আৰু এটা কথা তেওঁলোকে মেনশ্যন কৰি দিছে দ্য সাইকোমেট্ৰিক টেষ্ট ফৰ দ্য এলিজিবল কেণ্ডিডেট উইল বি হেল্ড 7/4/2025 গতিকে আপোনালোকৰ এটা টেষ্ট হ'ব সাইকোমেট্ৰিক আৰু এই টেষ্টটো আপোনালোকৰ 7 তাৰিখে অনুষ্ঠিত কৰা হ'ব এপ্ৰিলৰ 7 তাৰিখে আৰু এই 7 তাৰিখে আপোনালোকৰ টেষ্টটোৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হ'ব আপোনালোকৰ 2 তাৰিখে এপ্ৰিলৰ 2 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হ'ব চ' আপোনালোকে এই যিসকল কেণ্ডিডেটে এবাৰ ফিজিকেল টেষ্টত পাছ হৈছে তেওঁলোকৰ আকৌ এটা সাইকোমেট্ৰিক টেষ্ট হ'ব আৰু এই সাইকোমেট্ৰিক টেষ্টৰ কাৰণে তেওঁলোকে সাজু হ'ব লাগিব 7 তাৰিখৰ বাবে ঠিক আছে 2 তাৰিখে তেওঁলোকে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব 2 তাৰিখে আপোনালোকে 11 বজাত আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি হ'ব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব চ' এয়া আছিল আপোনালোকৰ অসম পুলিচৰ তৰফৰ দুখন নটিচ যি খুব ইম্পৰ্টেণ্ট নটিচখন আপোনালোকৰ 26 তাৰিখে মুকলি কৰি দিছিল চ' 26 তাৰিখ আজি হ'ল 27 তাৰিখ গতিকে ৰাতিয়ে মই আপোনালোকৰ কাৰণে আপডেটটো লৈ আহিছোঁ যিহেতু অলপ আগতে নটিচ দুখন মুকলি কৰি দিছে আৰু এই নটিচ দুখনৰ ৰিগাৰ্ডিং আপোনালোকৰ কাৰণে এটা কথা কৈ দিওঁ অসম পুলিচৰ নতুনকৈ যি 6 তাৰিখে অনুষ্ঠিত হ'ব পৰীক্ষা ABB কনষ্টেবলৰ তাৰ কাৰণে আমি 4000 কুৱেশ্যন আগবঢ়াইছোঁ মাত্ৰ 149 ৰুপিছত যদি আপোনালোকে আমাৰ PDF কেইটা ল'ব বিচাৰে তেনেহ'লে 8638
686390 এই নম্বৰটোত আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰি এইটো নম্বৰতে হোৱাটছআপ আছে আপোনালোকে স্ক্ৰীনশ্বট দি দিব 4000 কুৱেশ্যনৰ PDF পাব যি অসম পুলিচৰ পৰীক্ষাৰ কাৰণে খুবেই সহায়কপূৰ্ণ হ'ব ঠিক আছে আপোনালোকৰ লাভ হ'ব যদি ল'ব বিচাৰে আপোনালোকৰ নম্বৰটো আকবাৰ কৈছোঁ লিখি ল'ব 8638686390 চ' আজিলৈ ইমানেই উন্নতি ভিডিঅ'ত আগলৈ পৰৱৰ্তী জয় হিন্দ জয় অসম